আমাৰ মানে গোটেই ব্যৱস্থাটো সাংবিধানিক ব্যৱস্থাটো হ'ল কোনোবাই যদি ক্ৰাইম কৰে, কোনোবাই যদি আপোনাৰ মাৰ্ডাৰ কৰে, কোনোবাই যদি চুৰ কৰে, সেইবিলাকৰ এটা এটা শাস্তি আছে। কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 20 বছৰ। তেতিয়া কি হয়, ভয় কৰে। মানুহে মাৰ্ডাৰ কৰিবলৈ কিয় ভয় কৰে? যে তেওঁ গোটেই যাৱজ্জীৱন কাৰাদণ্ড হৈ যাব, তেওঁ ফাঁচি হ'ব। যেতিয়া মই এবাৰ মাৰ্ডাৰ কৰিম, মই যদি শাস্তিটো নাপাম, তেতিয়া সেইটো ভয়টো ভাঙি যায়। এই ভয়টো বাঘৰ ক্ষেত্ৰতো হয়। বাঘে মানুহলৈ খুব ভয় কৰে। চাবচোন, কেতিয়াও আপুনি বাঘ জংঘলত দেখা নাপায়, পলাই ফুৰে। কিন্তু সেই বাঘে যদি কেতিয়াবা মানুহ খায়, মানুহৰ যদি তেজৰ সোৱাদটো পাই যায়, তেতিয়া মানুহ বিচাৰি ফুৰে, তাক মেন ইটাৰ বুলি কয়। আমাৰ অসমত এনেকুৱা বহুত নেতা আছে, মুধা ফুটা নেতা, যিসকলে মাৰ্ডাৰ কৰাৰ অভিযোগ আছে, উপযুক্ত শাস্তি নোপোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰাইম কৰিবলৈ ভয় নকৰে, এনকাউণ্টাৰ কৰিবলৈ ভয় নকৰে, মানুহক মাৰি দিবলৈ ভয় নকৰে। শুই থকা দুখীয়া মানুহটোৰ ঘৰটো ভাঙি দিবলৈ এটা পৈশাচিক আনন্দ। কাৰণ মেন ইটাৰৰ নিচিনা আপোনাৰ লাগে তেওঁলোকক গোন্ধ মানুহৰ। আজি সেই কেঁচুৱাটোৰ কি ধৰ্ম আছে কওকচোন? সেই কেঁচুৱাটো, যিটো কেঁচুৱা নিষ্পাপ কেঁচুৱা এটা, ঘৰটো ভাঙি দি মই বীৰত্ব দেখুৱাৰ কি কথা আছে? এইবিলাক আমিতো মানুহটো আপোনাৰ হ'বই। এটা সময়ত আপোনালোকে চাব, এই পাপবিলাকৰ এই নেদেখাজনক শাস্তি দিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জীৱনত এটা ডাঙৰ ভাল কাম কথা কৈছিল যে পাপ কৰিলে বোলে ডেছ হয়। কি হয় মই নকওঁ, মোৰ মুখেৰে নোলায়। এতিয়া তেওঁ যদি অশান্তি কৰিবলৈ বিচাৰি ফুৰে, তেওঁৱেই যদি এনেকুৱা ধৰণৰ শব্দ কয় যিবিলাক মই আমাৰ ওচৰ আমাৰ ল'ৰা ছোৱালীবিলাকক ক'বলৈ আমাৰ পৰিৱেশ নাই, সেই পৰিৱেশত আমি উঠা নাই যে অমুকটো দলিয়াই আহিবা, অমুকটো থৈ আহিবা। যদি মুখ্যমন্ত্ৰী আইন শৃংখলা পৰিস্থিতি অৱনতি কৰিবলৈ চেষ্টা কৰে, তেতিয়াই পতন হয়। এই পতন খুব বেছি দিন নাই, বোধহয় তেওঁৰ মুখেৰে ছেপ্টেম্বৰ, আমাৰ মতে এই 26তে তেওঁ যাব। ভিতৰি যে মানুহ যে ইমান হিমন্ত বিশ্ব শৰ্মাক বেয়া পাই আছে, সেই কথাখিনি গুৱাহাটীত বহি থাকিলে গম পোৱা নাযায়। যিমানে আপুনি মাটিত নামিব, যিমানে আপুনি ঘাঁহত ভৰি দিব, সিমানেই আমাৰ কেঁচা মাটিয়ে সেই কথাবিলাক বাস্তৱ যেন লাগি হিমন্ত বিশ্ব শৰ্মাক যিখিনি বেয়া কাম, সেইবিলাক যে ৰাইজে যে ভিতৰত ৰাখি থৈছে, বিস্ফোৰণ হোৱা অৱস্থা, এইবিলাক কথা বতৰাই প্ৰমাণ কৰে। আজি মই ইয়াত কেৱল চাহ একাপ খাবলৈ সোমাবলৈ আহিম। তাকো মই আপোনাৰ এই নলবাৰীৰ পৰা আমি কৈছিলোঁ, এই সময়খিনিত ঘৰৰ কাম কাজ খাতি কৰি থৈ মহিলাসকল আহিছে, কম জ্বালা যন্ত্ৰণাৰ কাৰণে অহা নাই। কাৰণ তেওঁলোকে আহিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাক অপমান কৰা নাই। এজন জনজাতি শিক্ষকক মাতি আনি ৰাজহুৱাকৈ তিৰস্কাৰ কৰা, সেই ঘৈণীয়েকলৈ ফোন কৰা, সেই কথা বতৰাবিলাক প্ৰতিজন জনজাতি মানুহৰ বুকুত সোমাই আছে, কেৱল সময়লৈ বাট চাই আছে। অকল সেইটোৱে নহয়, বিভিন্ন অফিচাৰক ঐ ডিচি কৈ যিটো মাতিছে, সেই কথা বতৰাবিলাকৰ মানুহৰ ক্ষোভ, অফিচাৰবিলাকৰ ক্ষোভ। চবৰে এটা আত্মসন্মান আছে। আমি বিধায়ক MLA গণতান্ত্ৰিক প্ৰক্ৰিয়াত হ'ব পাৰোঁ, কিন্তু সেইজনটো বহুত পঢ়া শুনা কৰি IAS অফিচাৰ হৈছে। হ'ব পাৰে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথা তেতিয়া উত্তৰ নিদিব পাৰে, কিন্তু ভিতৰি ক্ষোভ আছে। আজি আপোনালোকে চাওক, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰ আগত কৈছিল যে কংগ্ৰেছক ভোট নিদিব, কাৰণ কংগ্ৰেছে অসমখন শেষ কৰি থৈ গ'ল। কি শেষ কৰি থৈ গ'ল? বোলে তৰুণ গগৈ ডাঙৰীয়াই 10,000 কোটি টকা ধাৰ ল'লে, ধাৰ লৈ অসমখনক একে শেষ কৰি থৈ গ'ল। তৰুণ গগৈ ডাঙৰীয়া সন্মুখত বহি পেলাই কান্দো হৈ গৈছিল যে মই এই হিমন্ত বিশ্ব শৰ্মাক মই আজি ক'ৰ পৰা ক'লৈ আনিলোঁ। আৰু তেওঁ এনেকৈ মোৰ সন্মুখত এনেকৈ কয়, মানুহে ভাবিছিল তেওঁ ধাৰ নলয়। আৰু সেই হিমন্ত বিশ্ব শৰ্মাই আজি ধাৰ কিয় ল'ব লাগে তাৰ বিভিন্ন যুক্তি দিয়ে, য'ত 10,000 কোটি টকা ধাৰ লওঁতে হুলস্থুল লগাইছিল, আজি 1,50,000 কোটি টকাতকৈ বেছি ধাৰ। 1 লাখ, তাৰমানে আমাক গোটেইখনকে ধৰুৱা কৰিছে। এই মানুহৰ মনত খুব যে তুমিতো ধাৰ নলোৱা বুলি কৈছিলা, টক শ্ব' কৰিছিলা, আজি কিয় ধাৰ লৈছা? তুমিয়ে কৈছিলা 25 লাখকৈ বছৰি চাকৰি দিম, বছৰি চাকৰি 25 লাখ হ'লে কিমান হয়? তোমালোকে কৈছিলা 2 কোটিকৈ চাকৰি দিম বছৰেকত। তোমালোকে কৈছিলে যে কংগ্ৰেছে দুৰ্নীতি কৰিছে, পইচাবিলাক বাহিৰত থৈছে, আমাক দিয়ক, আমি 100 দিনৰ ভিতৰত আনি চবৰে একাউণ্টত 15 লাখকৈ সোমোৱাই দিম। সেইবিলাকৰে উত্তৰ দিব লাগে। গুৱাহাটীত যদি আগতে 5 জেগাত পানী হৈছিল, এতিয়া 50টা জেগাত পানী হয়। সেইবিলাক নকয়, সেইবিলাকো উত্তৰ নিদিয়ে। মৌলিক সমস্যাবিলাক সমাধান হোৱাৰ ক্ষেত্ৰত তেওঁ নীৰৱ। আজি আমাৰ ইলেকশ্যনৰ আগত কৈছিল যে জনজাতি 6টা জনগোষ্ঠীয়ে কংগ্ৰেছৰ দিনত জনজাতি বিচাৰি আছিল, তেওঁলোকে নিদিলে, কংগ্ৰেছক ভোট নিদিব, আমাক দিয়ক, আমি 100 দিনৰ ভিতৰত দিম।
সেই বিষয়ে নিমাত নিতাল টি গাৰ্ডেনক ক'লে যে টি গাৰ্ডেনৰ মানুহক কৰ্মচাৰীক ক'লে যে হাজিৰা আপোনালোকে পোৱা নাই কংগ্ৰেছে দিয়া নাই আমি 351 টকা দিম 10 বছৰ আগত এতিয়াতো 500 টকা দিলেও আপোনাৰ মানুহে কাম নকৰে 351 টকাও নিদিলে টি গাৰ্ডেনৰ মানুহক ঠগালে জনজাতি মানুহক ঠগালে জনজাতি এজন মানুহক বিজেপিৰে অতৰাই পেলাই তেওঁ জোৰ কৰি বহি ল'লে কুজাজবংশী লোকসকলক ঠগালে বঙালী হিন্দু মানুহৰ এজন মন্ত্ৰী নাই যিসকলে ইমান ভোট দিলে আজি আমাৰ ব্ৰহ্মপুত্ৰ ভিলেজ এজন মন্ত্ৰী নাই এই সমস্যাবিলাক মানুহৰ খুব হৈছে এতিয়া সকলোতকৈ চিন্তিত কথা হৈছে যে শিক্ষাৰ ক্ষেত্ৰত তলৰ পৰা 2 নম্বৰলৈ হৈছে বৰ চিন্তনীয় কথা হৈ পৰিছে স্কুলবিলাক 6,000-7,000 স্কুল বন্ধ কৰিলে হাজাৰ মদৰ দোকান খুলি দিলে সেইবিলাক কথা শুনিবলৈ জাগে তেওঁ কয় গৌৰৱ ছেপ্টেম্বৰ কৈ গৈ পৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ